অৰুণোদয় আঁচনি নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱা নাই, কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব, অনলাইন নে অফলাইন। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি পাই আছে, তথাপিও কিন্তু এইবাৰ আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্মটো ফিল আপ কৰি বা আৰু এবাৰ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে কেনেকৈ এপ্লিকেশ্যন কৰিব, অনলাইন নে অফলাইনত এপ্লিকেশ্যন কৰিব লাগিব। আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে এইবাৰ আপোনাৰ কি কি ডকুমেণ্ট লাগিব, মই এইটো ভিডিঅ'ত আপোনালোকক অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যনৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই বা অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, সেইসকলে কিন্তু এতিয়া অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। এপ্লিকেশ্যন কিন্তু 15 তাৰিখৰ পৰা এপ্লিকেশ্যন আৰম্ভ হৈ যাব। অথবা যিসকলে অৰুণোদয় আঁচনি লাভ কৰি আছে, প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এইবোৰে কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে আৰু এবাৰ এপ্লিকেশ্যন কৰিব লাগিব। আৰু এবাৰ যদি আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্মটো আৰু ডকুমেণ্ট জমা নিদিয়ে, তেনেহ'লে কিন্তু আপোনাৰ অৰুণোদয় আঁচনিটো কাটি দিয়া হ'ব। এইবাৰ কিন্তু যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু যিসকলে এতিয়ালৈকে পোৱা নাই, অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, সকলোৱে কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব, কি কি ডকুমেণ্ট লাগিব জানি লওক। বহুতে কিন্তু ভাবিছে যে অৰুণোদয় আঁচনিৰ কাৰণে মই এইবাৰ অনলাইনত এপ্লাই কৰিম। অৰুণোদয় আঁচনি কিন্তু অনলাইনত এপ্লাইড বা এপ্লিকেশ্যনৰ প্ৰচেছ নিদিব। তেনেকুৱাকৈ আপোনালোকে আগত অৰুণোদয় আঁচনিৰ কাৰণে অফলাইনত এপ্লাই কৰিছিল, ফৰ্ম লৈ ফিল আপ কৰি জমা দিছিল। এইবোৰে কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন প্ৰচেছ অফলাইন হৈ যাব। আপোনালোকে ফৰ্ম লৈ ফিল আপ কৰি জমা দিব লাগিব, যিহেতু অনলাইন নিদিব। ইয়াত চাব, ইয়াত কিন্তু এতিয়াও অনলাইন প্ৰচেছটো দিয়া নাই। আপোনালোকে কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে ছেম প্ৰচেছ, ফৰ্মটো আপোনালোকে ফিল আপ কৰি জমা দিব লাগিব। কেনেকৈ আপোনালোকে ফৰ্মটো ক'ত পাব সেইটো জনাই দি আছোঁ। এতিয়া আপোনালোকে এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, এইবাৰ সম্পূৰ্ণ প্ৰচেছ। ফাৰ্ষ্ট ডকুমেণ্টৰ প্ৰচেছটো জানি লওক। যিসকলে অৰুণোদয় আঁচনি পাই আছে বা অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব, সকলোৰে কিন্তু এইবাৰ একে ডকুমেণ্ট দিব লাগিব। এতিয়া আপোনালোকৰ কি কি ডকুমেণ্ট দিব লাগিব সেইটো প্ৰচেছ জানি লওক। তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব সেইটো প্ৰচেছো আপোনালোকক দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়া অৰুণোদয় আঁচনি পোৱা নাই বা পাই আছে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব। এতিয়া আপোনাৰ ফাৰ্ষ্ট ডকুমেণ্ট লাগিব আপোনাৰ আধাৰ কাৰ্ড। ইয়াত চাব, ফাৰ্ষ্ট কিন্তু আপোনাৰ আধাৰ কাৰ্ড থাকিব লাগিব। 2 নম্বৰত থাকিব লাগিব আপোনাৰ পেন কাৰ্ড। আৰু 3 নম্বৰত চাব দিয়া আছে ডমিচিল চাৰ্টিফিকেট, প্ৰুফ ডেট ইউ হেভ লাইভ ইন আছাম। ডমিচিল চাৰ্টিফিকেট, ডমিচিল চাৰ্টিফিকেটটো হৈছে আপোনাৰ ভোটাৰ ID কাৰ্ড অথবা আপোনাৰ আধাৰ কাৰ্ড। সেইটো হৈছে কিন্তু আপোনাৰ ডমিচিল চাৰ্টিফিকেট। আৰু কিন্তু এইবাৰ সকলোৰে ইনকাম চাৰ্টিফিকেটটো লাগিব। কিন্তু বৰ্তমান ঘৰৰ এপ্লিকেশ্যন হৈ আছে, তাতো কিন্তু বৰ্তমান ইনকাম চাৰ্টিফিকেট লাগি আছে। যিহেতু বৰ্তমান ঘৰৰ এপ্লিকেশ্যন লাগি আছে, সেইকাৰণে কিন্তু আপোনাৰ অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনাৰ ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। যদি আপোনালোকে এতিয়াও ইনকাম চাৰ্টিফিকেটটো বনোৱা নাই, তেনেহ'লে আপোনালোকে আজিয়ে ইনকাম চাৰ্টিফিকেটটো বনাই ৰাখি দিয়ক। যিহেতু অহা 2 দিন পিছত এপ্লিকেশ্যন আৰম্ভ হৈ যাব। আপোনাৰ লাগিব ইনকাম চাৰ্টিফিকেট আৰু ইয়াত লাগিব বেংক পাছবুক। আপোনালোকে যিটো বেংকৰ একাউণ্ট ইয়াত জমা দিব, সেইটো বেংকৰ একাউণ্ট কিন্তু আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব। যদি লিংক নাই, তেতিয়াহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাবিলাক লাভ নকৰিব। যদি বৰ্তমান যিকোনো চৰকাৰী আঁচনিৰ পইচা ডাইৰেক্ট আধাৰ কাৰ্ডত সোমাই দিয়ে, সেইকাৰণে আপোনাৰ আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব। তাৰপিছত লাগিব আপোনাৰ মোবাইল নম্বৰ, পাছপ'ৰ্ট সাইজ ফটো 2 কপি, ৰেচন কাৰ্ড। আপোনাৰ কিন্তু এইবাৰ ৰেচন কাৰ্ড থাকিব লাগিব, নহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিটো লাভ নকৰিব। আপোনাৰ ডকুমেণ্ট লাগিব এইকেইটা। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব, ফৰ্মটো কিন্তু এইবাৰ আপোনাৰ
পঞ্চায়তে দিয়া হ'ব। তাত কিন্তু আপোনালোকৰ ফৰ্মটো আনি সকলো ডকুমেণ্ট জেৰক্স কৰি আপোনাৰ পঞ্চায়তত জমা দিব লাগিব। তেতিয়াহে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিটো লাভ কৰিব। যদি পাইছে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিটো আপোনালোকে নাপাব। সেইকাৰণে আপোনালোকে এনেকুৱাকৈ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগে।